নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। পুনৰবাৰ মিয়াৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়া বিতৰ্কক লৈ পুনৰবাৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। মিয়া মানে হৈছে অবৈধ বাংলাদেশী নাগৰিক। সেই মিয়াসকলক আমি অসমত ৰিক্সা চলাব কিয় দিম বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মই মিয়াসকলৰ ভালৰ বাবে ভাড়াৰ কথা কৈছিলোঁ, 5 টকা খুজিলে 4 টকাকৈ ভাড়া দিবলৈ কৈছিলোঁ মই মিয়াসকলক, কিন্তু আইনৰ মতে মিয়াই ইয়াত ৰিক্সা চলোৱাটোৱেই বন্ধ কৰক। আইনৰ মতে চলিলে ৰিক্সা চলোৱাটোৱেই বন্ধ কৰিব লাগিব মিয়াসকলে। দেশৰ নাগৰিকেই কাম কৰিব পাৰিব, কাম কৰিব লাগিব। বাংলাদেশীয়ে কেনেকৈ কাম কৰিব পাৰিব অসমত, প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে। ভাল কথা ক'লে বেয়া পায়, সেয়েহে বেয়াহে কৰিব লাগিব। পুনৰ মিয়াক লৈ এইদৰে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কেন্দ্ৰীয় বাজেটত ডাঙৰ সিদ্ধান্ত। সুৰে ক'ত ক'ত কমিব দাম, ক'ত ক'ত বৃদ্ধি পাব দাম, জানি লওক সবিশেষ। কেন্দ্ৰীয় বাজেটক লৈ ইতিমধ্যে সমগ্ৰ ভাৰততে ব্যাপক চৰ্চা লাভ কৰিছে। কেতবোৰ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, কেতবোৰ সামগ্ৰীৰ দাম কমিছে। কেন্দ্ৰীয় বাজেটত সুৰে দাম কমিব বহু ক্ষেত্ৰত। দাম কমিব জোতা, ইলেক্ট্ৰনিক বাহন, চামৰা কাপোৰ আদিৰ। দাম কমিব বায়োগেছযুক্ত CNG, কৰ্কট ৰোগৰ মেডিচিনৰ দাম কমিব এইবাৰ। মাইক্ৰ অভেন, 7বিধ জটিল ৰোগৰ ঔষধৰ দাম কমিব, বাজেটত ঘোষণা কৰা হৈছে। আনপিনে দাম বৃদ্ধি পাব খনিজ সামগ্ৰী, স্ক্ৰেপ সামগ্ৰী আৰু সুৰাৰ। মদৰ দাম বৃদ্ধি পাব। কেন্দ্ৰীয় বাজেটত এই দাম বৃদ্ধি আৰু দাম কমাক লৈ ডাঙৰ ঘোষণা কৰা হৈছে। কেতবোৰ সামগ্ৰীৰ দাম বৃদ্ধি পাব আৰু কেতবোৰ সামগ্ৰীৰ দাম কমিব। আৰু আনপিনে অসম তথা উত্তৰ পূবক লৈ ডাঙৰ খবৰ। অসম আৰু উত্তৰ পূবক লৈ 10টা ডাঙৰ পদক্ষেপ কেন্দ্ৰীয় বাজেটত। আজি কেন্দ্ৰীয় বাজেট মুকলি কৰা হৈছে আৰু তাতেই এই সিদ্ধান্ত। অসম তথা উত্তৰ পূবক লৈ কেন্দ্ৰীয় বাজেটত বৃহৎ পদক্ষেপ দেখিবলৈ পোৱা গৈছে। তেজপুৰত নিৰ্মাণ হ'ব নতুন মানসিক চিকিৎসালয়, মেণ্টেল হাস্পাতাল নিৰ্মাণ হ'ব। উত্তৰ পূবত নিৰ্মাণ হ'ব নেশ্যনেল ডিজাইন ইনষ্টিটিউট। কেন্দ্ৰীয় বাজেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূবলৈ 4000 ইলেক্ট্ৰনিক বাছ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। মীন উৎপাদনৰ বাবে 500টা জলাশয় নিৰ্মাণ কৰিব। বৃদ্ধি কৰা হ'ব অগৰ গছৰ উৎপাদন। অগৰ গছৰ উৎপাদন বৃদ্ধি কৰা হ'ব। কৃষিৰ উৎপাদন বৃদ্ধিত অধিক গুৰুত্ব দিয়া হ'ব। নৰ্থ ইষ্টক লৈ বাজেটত এইসমূহ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূবৰ মঠ মন্দিৰ সংৰক্ষণত গুৰুত্ব দিয়া হ'ব। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, গৌৰৱ অখিলৰ ৰুদ্ৰদাৰ বৈঠক, আহিল পজিটিভ ৰিজাল্ট। আজি গৌৰৱ অখিলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। বিৰোধীৰ ঐক্যৰ মিত্ৰতাক লৈ বৃহৎ খবৰ এই মুহূৰ্তত আহি পৰিছে। হাম কটাৰ দিশে আসন বুজা পৰাৰ জটিলতা, বিৰোধী এতিয়া একত্ৰিত হোৱাৰ দিশে। অখিল গগৈৰ অৰ্কিড উদ্যানত গৌৰৱ গগৈ আৰু অখিল গগৈৰ ৰুদ্ৰতাৰ বৈঠক আজি অনুষ্ঠিত হয়। 2 ঘণ্টাজোৰা বৈঠকত মিলিত হ'ল গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈ। পজিটিভ আলোচনা হোৱা বুলি বিজেপিক বাৰ্তা দিলে গগৈয়ে। এতিয়া মিত্ৰতা প্ৰায় নিশ্চিত। জটিলতা শেষ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বিৰোধীৰ মাজত। বিৰোধীৰ মিত্ৰতাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। তাৰ মাজতেই এইদৰে আজি গোপন বৈঠক অনুষ্ঠিত হয় বিধায়ক অখিল গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মাজত। ৰণকৌশল প্ৰস্তুত কৰা হৈছে। আৰু আনপিনে 26ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাইজৰ দলৰ বৃহৎ প্ৰতিশ্ৰুতি। নতুন অসম গঢ়াৰ লক্ষ্য ৰাইজৰ দলৰ। কি আছে ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত, জানি লওক সবিশেষ। ইতিমধ্যেই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলে ইস্তাহাৰ প্ৰকাশ কৰিছে। ৰাইজৰ দলে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ। কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি ৰাইজৰ দলৰ। এখন নতুন অসম গঢ়াৰ লক্ষ্য এইবাৰ ৰাইজৰ দলে বান্ধি নিৰ্বাচনত অৱতীৰ্ণ হ'ব। স্বাৱলম্বী, দক্ষ আৰু সুৰক্ষিত অসমৰ সংকল্পৰে প্ৰকাশ ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ। ইস্তাহাৰত আছে মুঠ 23টাকৈ ডাঙৰ প্ৰতিশ্ৰুতি ৰাইজৰ দলৰ। ৰাইজৰ দলে এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এখন নতুন তথা স্বাৱলম্বী অসম গঢ়াৰ প্ৰথম লক্ষ্য ৰাইজৰ দলৰ আৰু অখিলৰ। কৃষি, অৰ্থনীতি, বজাৰ নিজৰ হাতলৈ আনি এখন পেচাদাৰী অসম নিৰ্মাণৰ লক্ষ্য ৰাইজৰ দলৰ। 1971 চনৰ 24 মাৰ্চৰ পাছত অহা প্ৰতিগৰাকী বিদেশীক বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলে। পৰ্যটন ক্ষেত্ৰকো এক নতুন যাত্ৰা দিয়াৰ লক্ষ্য বান্ধি নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৰাইজৰ দল। প্ৰতিখন গাঁৱতে এটি ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাইজৰ দলে।
প্ৰতিটো ঋতুভিত্তিক কৃষিৰে 12 মাহে শস্য উৎপাদন কৰাৰ লক্ষ্য ৰাইজৰ দলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে হঠাৎ সংখ্যালঘু মিয়া ৰাজ্যৰ ইউটাৰ্ণ। সংখ্যালঘু এলেকাত হঠাৎ বৃদ্ধি পাইছে বিজেপিৰ শক্তি। 26 নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু এলেকাৰ পৰা আহিছে এটা ব্ৰেকিং নিউজ। কংগ্ৰেছ AIUDF ত্যাগ চৰ অঞ্চলৰ জনতাৰ। ধিঙৰ চৰত কংগ্ৰেছ AIUDF এৰি দলে বলে যোগদান বিজেপিত লোকৰ। শ লোকে একেদিনাই বিজেপি যোগদান কৰে। 4টা কাৰ্যকালৰ AIUDFৰ শাসনত একো নহল। শ লোকৰ যোগদানেৰে চৰাঞ্চলত বিজেপিৰ যোগদান সভা। খাদিমুল ইছলামক বিজেপিৰ বিধায়ক হিচাপে পঠোৱাৰ তৎপৰতা। ধিঙৰ আবেদৰ চৰত বৃহৎ যোগদান সমাৰোহ দেখিবলৈ পোৱা গৈছে। 26 নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু অধ্যুষিত অঞ্চলত মিয়া ৰাইজৰ এতিয়া ইউটাৰ্ণ দেখিবলৈ পোৱা গৈছে। ধিং সমষ্টি যিহেতু সংখ্যালঘু ভোটাৰ বেছি, সেই অঞ্চলত এতিয়া বিজেপিৰ শক্তি বৃদ্ধি পোৱাক লৈ চলিছে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা। অন্য এটা খবৰ, নিৰ্মীয়মান কালাপাহাৰৰ উৰণ সেতুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিদ্যুৎ পৰিবাহী তাঁৰত লাগিল উৰণ সেতুত কৰ্মৰত শ্ৰমিক। সংকটজনক অৱস্থাত GMCHত জীৱন মৃত্যুৰে যুঁজিছে শ্ৰমিকজন। কালাপাহাৰ বিৰুবাৰী উৰণ সেতুত এই অঘটন সংঘটিত হয় আজি। দলঙৰ ওপৰভাগত কাম কৰি থাকোঁতেই এই অঘটন সংঘটিত হয়। নিৰ্মীয়মান কালাপাহাৰৰ উৰণ সেতুত এই ভয়ংকৰ ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য দেখিবলৈ পোৱা গৈছে। নিৰ্মাণ কাৰ্য চলি আছে আৰু নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতেই এজন শ্ৰমিক বৈদ্যুতিক তাঁৰত লাগি গুৰুতৰভাৱে আহত হৈ GMCHত ভৰ্তি আছে। পৰৱৰ্তী খবৰ, অপৰাধীক শাস্তি দিয়াটো ন্যায়পালিকাৰহে দায়িত্ব, আৰক্ষীৰ নহয়। এনকাউণ্টাৰ নীতিক লৈ কঠোৰ হৈ পৰিছে এতিয়া আদালত। এনকাউণ্টাৰ নচলিব। শাস্তি বিহাৰ অধিকাৰ আছে কেৱল আদালতৰহে। এনকাউণ্টাৰক লৈ সৰব ন্যায়ালয়। কোনো শাস্তি বিহাৰ অধিকাৰ আৰক্ষীৰ হাতত নাই বুলি মন্তব্য ন্যায়ালয়ৰ। এনকাউণ্টাৰ নীতিক লৈ কঠোৰ হৈ পৰিছে এতিয়া আদালত। এনকাউণ্টাৰ নচলিব বুলি ঘোষণা কৰিছে আদালতে। অপ্ৰয়োজনীয় গুলীচালনা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ৰায় আদালতৰ। নিয়ম উলংঘা কৰিলে দায়ী হ'ব আৰক্ষী অধীক্ষক। এনকাউণ্টাৰ কৰিলে SP সকল দায়ী হ'ব। আইন কানুনতকৈ ঊৰ্ধত নহয় আৰক্ষী বিষয়াসকল। প্ৰচাৰ হাত চাপৰিৰ বাবে গুলী চলোৱাৰ প্ৰবৃত্তি এৰক আৰক্ষীয়ে। উত্তৰ প্ৰদেশ আৰক্ষীক জবাবদিহি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। এনকাউণ্টাৰ নীতিক লৈ এইদৰে সৰব ন্যায়ালয়। অপৰাধীক শাস্তি দিয়াটো ন্যায়পালিকাৰহে দায়িত্ব। অপৰাধীক শাস্তি দিয়াটো আৰক্ষীৰ দায়িত্ব নহয়। অপৰাধীক যদি শাস্তি দিয়ে সেয়া কেৱল আদালতেহে দিব পাৰে। আৰক্ষীয়ে কোনো কাৰণতেই এনকাউণ্টাৰ কৰিব নোৱাৰিব। এইদৰে আৰক্ষীৰ এনকাউণ্টাৰক লৈ সৰব হৈ পৰিছে এলাহাবাদ হাইকোৰ্ট।